মানে 10,000 টকা পায় গান কি চাব মানে আপোনালোকে চবে শুনক গানটো তাৰপৰা দুখাৰমান ময়ো ক'ম মানে মামা তুমি মঙলৈ গাহিবা 10,000 টকা তুমি বিতৰণ কৰিবা গানটো গাইছে ঠিকে আছে গানটো গোৱাৰ কাৰণে বেয়া পোৱা নাই তেওঁলোকক কিন্তু গানটো গাইছে পইচা লোভত নেকি মানে পইচা পাইছে যেনেকৈ মানে মহাভাৰত থাকে ন মহাভাৰত যেনেকৈ মামা এটাই চব কাজিয়া চাজিয়া লগাই দিয়ে জেং চেং হৈ যায় মানে তেনেকুৱা সৃষ্টি আমাৰ অসমত হ'ব এতিয়া গম পাইছে নাই গান গাইছে পইচা লৈছে ভোটটো দিব আৰু কি কাজিয়া হৈ যাব মানে একদম ৰামায়ণ আৰু মহাভাৰত হৈ যাব ইয়াত পুৰা যুদ্ধ ফাইট হ'ব মামা তেনেকুৱা বস্তুহে এতিয়া মামাই চবকে পইচা লৈ আছে কাৰেণ্টৰ বিলত ইমান টকা লুটি আছে গাড়ীত টেক্সো লুটি আছে চবতে লুটি আছে কিন্তু মাইকী মানুহখনে বুজি নাপায় তেওঁৰ কাৰণে আকৌ পুৰা গান গাই আছে পটককেতো অটাব নোৱাৰে বিজেপিক তথাপিও মানে এইটোৱে ক'লোঁ মানে মই পইচা লোভত আৰু চব কৰিছে আৰু 10,000 টকাৰ কাৰণে সিহঁতি লাগিলে 10 দিন নোখোৱা নেমেলাই থাকিব তথাপি আৰু বিশেষকৈ 2 নম্বৰ কথা মই কৈছোঁ কালি আমাৰ ইয়াৰ পৰা 45,000 মানুহ মানে 10,000 টকা আনিবলৈ গৈছিলে কিন্তু মই কৈছোঁ 45,000 মানুহ 45 লাখ নে কিমান হয় মইতো নাজানো ইমান ভালকৈ কিন্তু মই কৈছোঁ তেওঁলোকে যিমান গাড়ী আমাৰ ইয়াৰ পৰা ৰিজাৰ্ভ কৰিছে যিমান যি কৰিছে আধাটোতকৈ বেছি পইচা তাতে ওলাই গ'ল তেওঁলোকৰ তেলৰ দাম বঢ়ালে চবৰ দাম বঢ়ালে আলু দালি নিমখ পিঁয়াজ ক'বলগীয়া নাই চবৰে দাম বঢ়ালে এনেকৈ লুটিছে কাৰেণ্টৰ বিলততো কাৰেণ্টটো নিদিয়ে ভালকৈ কিন্তু কাৰেণ্টৰ বিলত আকৌ একদম কি চাবা পইচা শুহি লৈছে মানে টানি লৈছে কচি ধৰিছে এনেকুৱা হিচাপে হৈ গৈছে